আজি কালী পূজা আৰু কালী পূজাৰ দিনটোত বিভিন্ন পূজা মণ্ডপসমূহত বিশেষকৈ যি শক্তিপীঠসমূহ আছে সেই শক্তিপীঠসমূহত পূজা অৰ্চনা কৰা হৈছে। কিন্তু বেছিভাগ পূজা মণ্ডপতে দেখা পোৱা গৈছে এক ব্যতিক্ৰমী দৃশ্য। মই প্ৰথমে দেখুৱাইছোঁ এয়া দক্ষিণা কালী মন্দিৰ আৰু যি মধ্যপাৰাৰ দক্ষিণা কালী মন্দিৰ। এই দক্ষিণা কালী মন্দিৰত এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকে এটা বিশেষ থিম, এটা বিষয়বস্তু লৈছে। প্ৰতি বছৰে কালী পূজাত তেওঁলোকে বিষয়বস্তু লয়। এইবাৰ বৈকুণ্ঠৰ সাংস্কৃতিক জগতলৈ জুবিনক স্বাগতম বুলি এক যি তেওঁলোকৰ কাল্পনিক এক দৃশ্যপট তেওঁলোকে দাঙি ধৰিছে, সুন্দৰভাৱে সজাই পৰাই তুলিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, গণশিল্পী খগেন মহন্ত, দীপালী বৰঠাকুৰ, সুধাকণ্ঠ, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, প্ৰতিমা পাণ্ডে, এইসকল মহান মনীষী, মহান শিল্পীৰ যি ইতিমধ্যে ইহ জগতৰ পৰা পৰলোকলৈ গমন হৈছে আৰু সেই পৰলোকলৈ গমন ঘটিছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। আৰু তাকেই তেওঁলোকে এই ধৰণে সুন্দৰভাৱে ইয়াত ৰূপায়ণ কৰিছে, ইয়াত এই সজাই পৰাই তুলিছে। আৰু এইবাৰ দক্ষিণা কালী মন্দিৰৰ যি পূজা সমিতি আছে, প্ৰতি বছৰে তেওঁলোকে বিভিন্ন থিম, বিভিন্ন বিষয়বস্তু লয়। কিন্তু এইবাৰ তেওঁলোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি এনেধৰণৰ বিষয়বস্তু লৈছে। এইবাৰ কালী পূজাত আপোনালোকৰ বিষয়বস্তু হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। হয়, এইবাৰ আমি গোটেই অসমত জুবিনবিহীন দীপাৱলী, হিয়াৰ আমঠু আমাৰ। আমি জুবিনক, আমিতো কোনো বিশ্বাস কৰিব নোৱাৰোঁ জুবিন আমাৰ মাজত নাই, তথাপি আমাৰ এই পূজাৰ মাজেদি আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ জুবিনক জীয়াই ৰাখিবলৈ, যাতে সকলৰ জুবিনৰ স্মৃতি লৈয়ে আমি পূজাও, কালী পূজাৰ লগত জুবিনৰ স্মৃতিও আমাৰ লগত থাকিব সদায়, আৰু আমি সেনেকৈ আগবাঢ়ি যাম জুবিনক লৈ। হয়, আৰু এইদৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি দক্ষিণা কালী মন্দিৰৰ এই যি পূজা, এই পূজা মণ্ডপত কৰা হৈছে। আৰু শ্ৰদ্ধাঞ্জলিৰো বিশেষ ইয়াত ব্যৱস্থা কৰা হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নিশাৰ ভাগত কালী পূজা অনুষ্ঠিত হ'ব এই পূজা মণ্ডপত। ইতিমধ্যে সকলো সাজু কৰি তোলা হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ কিছু সময় পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু লগতে বৈকুণ্ঠৰ সাংস্কৃতিক জগতলৈ জুবিনক স্বাগতম বুলি যি এক বিশেষ প্ৰদৰ্শনী, বিশেষ তেওঁলোকৰ এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। আৰু সেই প্ৰদৰ্শনী আজি আৰু কাইলৈ দীপাৱলী দুয়োটা দিন থাকিব। পোহৰ উৎসৱ দীপাৱলী এইবাৰ যি পালন কৰিছে, কিন্তু বুকুত, প্ৰাণত লগত ৰাখিছে জুবিন দাক। সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক লগত ৰাখি এইবাৰ যি পৰম্পৰাগত ৰীতি নীতিৰে দীপাৱলী, কালী পূজা অনুষ্ঠিত কৰিব। আৰু এই ধৰণে দেখা পোৱা গৈছে যে দক্ষিণা কালী মন্দিৰতো তেওঁলোকৰ এনে বিষয়বস্তু লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও বিভিন্ন যি পূজা মণ্ডপসমূহ আছে, এই পূজা মণ্ডপসমূহত এইবাৰ কিছু আনুষ্ঠানিকতা কিছু কমাই দিয়া হৈছে। বিশেষকৈ আলোকসজ্জা তেনে ধৰণৰ কৰা হোৱা নাই বা সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হোৱা নাই। কেৱল মাত্ৰ মাংগলিক ৰীতি নীতিৰে তেওঁলোকে পূজা কৰিব। কিন্তু এই দক্ষিণা কালী মন্দিৰৰ এই পূজা মণ্ডপ এতিয়া সকলোৰে বাবে আকৰ্ষণস্থলী হৈ পৰিছে আৰু সকলো আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে। আৰু পূজা সমিতিৰ যিসকল লোক আছে তেওঁলোকে এই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু কৰি লগতে পোহৰ উৎসৱ দীপাৱলী পালন কৰা পৰিলক্ষিত হৈছে। আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। মই কেইমাহ পাছত অমিতাভক সেই দৃশ্যাৱলী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিসকল মহান মনীষী, অসমৰ উজ্জ্বল তাৰকা, সকলোকে শ্ৰদ্ধা নিবেদন কৰি শিল্পীসকলৰ এই তেওঁলোকৰ এই সান্নিধ্যলৈ যেন, তেওঁলোকৰ মাজলৈ যেন গমন কৰিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকী, তাকেই ইয়াত দেখুৱাবৰ কাৰণে প্ৰয়াস কৰা হৈছে। মই ইয়াত আৰু লোক আছে, মই তেওঁলোকৰ সৈতেও কথা পাতিবৰ কাৰণে চেষ্টা চলাম। আজি দক্ষিণা কালী মন্দিৰত যি পূজা প্ৰতি বছৰে পালন কৰা হয়, বিভিন্ন থিম লয়। এইবাৰ জুবিন গাৰ্গৰ কাৰণ জুবিন গাৰ্গ আজি ঢুকুৱা একমাহ হ'ল, সম্পূৰ্ণ হ'ল। এই তেওঁৰ মাহেকীয়া হেৰিত আজি আমি সকলোৱে মিৰমান হৈ আছোঁ। তেওঁৰ আজিলৈকে সঠিকভাৱে আজিলৈকে ন্যায় কোনো পোৱা নাই।
আজিলৈকে ন্যায় নোপোৱাৰ কাৰণে আমি সকলোৱে অসমবাসীয়ে আজি দুখত ম্ৰিয়মান হৈ আছোঁ আৰু সেই উদ্দেশ্যে বৈকুণ্ঠৰ সাংস্কৃতিক জগতলৈ জুবিনক স্বাগতম এটা থিম লৈ পেলাই আমি সকলো মানুহৰ মাজত জুবিন গাৰ্গে বিলাই থৈ যোৱা জাতি ধৰ্ম নিৰ্বিশেষে সকলো একগোট হৈ আগবাঢ়ি যোৱাটো তেওঁৰ কামনা সেইখিনি আমি সকলোৱে জীয়াই ৰাখিব লাগিব তেওঁক আমাৰ হৃদয়ৰ মাজত আমি সদায় যাতে তেওঁক জীয়াই ৰাখিব পাৰোঁ তেওঁৰ গানেৰে আমি তেওঁক জীয়াই ৰাখিম তেওঁৰ যিখিনি কাৰুকাৰ্য তেওঁ গছক ভাল পায় তেখেতে সকলো মানুহৰ লগত মিলি সমানে তেওঁ আগবাঢ়ি গৈছিল কোনো তেওঁৰ জাতি ধৰ্ম নাই জুবিনে কৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা সেই উদ্দেশ্যৰে আমি সকলোৱে ৰাইজে আমি সকলোৱে আগবাঢ়ি যাম এতিয়া বহুতখিনি মানুহ সচেতন হৈছে এতিয়া আগতে মানুহে ধৰ্ম জাতি লৈ পেলাই কিছু মানুহৰ ভেদাভেদ আছিলে কিন্তু জুবিন গাৰ্গে সকলো নুৱাই থৈ এক কৰি থৈ গৈছে এবাৰ আপোনালোকে বা বিভিন্ন পূজাত দেখা পোৱা গৈছে যে আলোকসজ্জা বা সাংস্কৃতিক অনুষ্ঠান বা তেনেধৰণৰ জাকজমকতা নাই নাই আমি যোৱা দুৰ্গা পূজাতো আমি তেনেকৈ কোনো জাকজমকতা কৰা নাই আমি জুবিন গাৰ্গৰ গান সংগীত অনুষ্ঠান কৰিয়ে আমি তেনেকৈ পাৰ কৰিছোঁ ভাষণীও তেনেকৈ পাৰ কৰিছোঁ কোনো হিন্দী গান বা কিবা মানে অতি বাহ্যিকতা আমি কৰা নাই আমি সকলোৱে আমি দুখত ম্ৰিয়মান হৈ আছোঁ গতিকে আমি কোনো পূজা আমি তেনেকৈ তেওঁৰ অবিহনে আমি পাতিব নোৱাৰোঁ গতিকে জুবিন গাৰ্গ মানে হ'ল আমাৰ অসম জয় জুবিন জয় জুবিন জয় জুবিন